বিকাশৰ 12 দিনত আজি আমাৰ মৰিগাঁও জিলাৰ ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিলোঁ, চাইকেল বিলালোঁ আৰু আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিলোঁ। অত্যন্ত সুখী হৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ তেখেতলোকে যাতে ভালদৰে পঢ়ে আৰু তেখেতলোকে যাতে ভালদৰে পঢ়ি সমাজ গঠনত নিৰ্ণায়ক ভূমিকা ল'ব পাৰে আৰু ঘৰখনৰ দায়িত্ব ল'ব পাৰে, নিজৰ জীৱনটো যাতে ভালকৈ কৰিব পাৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ। এইকেইদিন সকলোতে কৈ আছে যে আমাৰ লাহৰীঘাট আৰু দৰঙক সংযোগী এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং অতি শীঘ্ৰে আৰম্ভ হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমৰ প্ৰত্যেকখন জিলাক 2খন জিলাক সংযোগী এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব। প্ৰায় 60% হৈ গৈছে। আমাৰ এখন শদিয়াত হৈছে, এখন ডিব্ৰুগড় আৰু বিশ্বনাথক সংযোগী হ'ল, এতিয়া এখন যোৰহাট আৰু মাজুলীক সংযোগ কৰি দলং বনি আছে। আমাৰ কলীয়া ভোমোৰাৰ ওপৰত 2খন দলং আছে, নগাঁও আৰু শোণিতপুৰক সংযোগ কৰি। আমাৰ এইখন হ'লে মাজৰখন হৈ যাব আৰু গুৱাহাটীততো কামবিলাক চলি আছে, ল'ৱাৰ আছামত 2-3খন দলঙৰ কাম চলি আছে। এই কথাটো যদি হৈ যায় অসমৰ অৰ্থনীতিত ই ব্যাপক প্ৰভাৱ পেলাব বুলি মই অনুভৱ কৰোঁ। জিলাত আপোনালোকে মোক ধন্যবাদ দিব লাগে। মই মৰিগাঁৱৰে ব্যক্তি। মৰিগাঁও জিলাত যোৱাবাৰ বানপানী ক'ত হৈছে নেকি? ক'তো হোৱা নাই। গৰাখহনীয়াৰ কাৰণে যোৱা পৰহি মই টিভিত দেখিছোঁ লাহৰীঘাটৰ টেঙাখাটৰ মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰিছে যে তেখেতলোকৰ শ বছৰ ধৰি নোহোৱা কাম এতিয়া কাম আৰম্ভ হ'ল। এইখিনি কাম কৰিছোঁ মৰিগাঁও জিলাৰ এজন ব্যক্তি হিচাপে। অকল মৰিগাঁৱতে নহয়, ধেমাজিৰ বানপানী নাইকিয়া কৰিছোঁ, প্ৰায় বানপানী নাইকিয়া কৰিছোঁ, মাজুলীত আপাৰ আছামত নাইকিয়া কৰিছোঁ, আমাৰ নলবাৰীত নাইকিয়া কৰিছোঁ, আমি গোৱালপাৰাতো এইবাৰৰ পৰা যথেষ্ট কাম আৰম্ভ কৰিছোঁ। BTCত বহুতখিনি কাম কৰিলোঁ, কাৰ্বি আংলঙত বহুতখিনি কাম কৰিলোঁ। মুঠৰ ওপৰত বানপানীৰ সমস্যা 70% আমি নাইকিয়া কৰিবলৈ সক্ষম হৈছোঁ বুলি মই দৃঢ়তাৰে সদায় কওঁ। ICUবিলাকৰ সমস্যাটো মই আপোনালোকৰ আগত যদি কওঁ, আমাৰ মেন পাৱাৰৰ সমস্যা। মেন পাৱাৰৰ সমস্যাটো কিয় হৈছে যে আমাৰ মেডিকেল কলেজ কম আছিল। স্বাধীনতাৰ 70 বছৰত মেডিকেল কলেজ আমি পালোঁ 6খন মেডিকেল কলেজত মই যেতিয়া স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিলোঁ মাত্ৰ 726জন ডক্টৰ প্ৰত্যেক বছৰে ওলায় আৰু মাষ্টাৰ কোৰ্চৰ কাৰণে ছিট আছিলে কিমান, PG কাৰণে 150টা। গতিকে সেই 150ৰে আধা বাহিৰলৈ গুচি যায় বা প্ৰাইভেট প্ৰেক্টিছ কৰে। যি 750-700 ডক্টৰ পাওঁ তাৰে 60% বাহিৰত যায় বা প্ৰাইভেট প্ৰেক্টিছ কৰে। গতিকে আমি কি সিদ্ধান্ত ল'লোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি সিদ্ধান্ত ল'লে, মেডিকেল কলেজ বেছি বনাব লাগিব আৰু অসমত প্ৰত্যেক বছৰে অতি কমেও। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।